গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজ্যৰ ৰাজনীতিত নতুনকৈ সোমাইছে। মই নতুনকৈ এই কাৰণেই কৈছোঁ যে তেওঁ সংসদ হৈ গ'ল, 3বাৰ সংসদ হ'ল। তেওঁ অসমৰ মাটিৰ লগত, অসমৰ ভূমিৰ লগত তেওঁৰ ৰাজনীতিৰ কোনো সম্পৰ্ক নাছিল। নিৰ্বাচন আহে, লোকসভাত টিকট লয় আৰু জিকি যায়। এটা নিৰ্দিষ্ট তেওঁৰ যিটো ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমাটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ এতিয়া ভাবি লৈছে মই মুখ্যমন্ত্ৰী হ'লোৱেই। তেওঁ ভাবি লৈছে, মনত তেওঁৰ এটা অহংকাৰ ভাৱ আহি গৈছে। যোৰহাট জিকাৰ লগে লগে, যোৰহাট জিকাৰ পিছত তেওঁৰ বেলুনত থকা যি হাৱা আছিল, সেই হাৱাটোতো বিহালী নিৰ্বাচনত তেওঁ ইনচাৰ্জ হৈছিলে, উপনিৰ্বাচনত। তাত হাৱাটো বেলুনৰ নাইকিয়া হৈ গ'ল প্ৰায়, আৰু পঞ্চায়ত ইলেকশ্যনত যিখিনি আছিল বেলুনত হাৱা, সেইখিনিও নাইকিয়া হৈ গ'ল। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া ৰাজনীতিত ভাষণৰ নেতা হ'ব পাৰে, জনগণৰ শাসনৰ নেতা তেওঁ হ'ব নোৱাৰে। সংসদত ভাল ভাষণ দি তেওঁ এজন ভাল বক্তা, সেই ধৰণৰ বক্তা নেতা হ'ব পাৰে, ভাষণৰ নেতা হ'ব পাৰে। শাসনত আহিব পৰা, শাসন কৰিব পৰা নেতা গৌৰৱ গগৈ হ'ব নোৱাৰে।